কোনোবাই যদি তোমাক সন্দেহ কৰিছে কৰিবলৈ দিয়া, কিয়নো সন্দেহ সদায় সোণৰ বিশুদ্ধতাৰ ওপৰতহে কৰা হয়, কলা কয়লাৰ ওপৰত নহয়। বিচাৰিলে সেইজনকহে পোৱা যায় যিজন হেৰাই যায়, কিন্তু যিজন পৰিৱৰ্তন হয় তেওঁক বিচাৰিলে পোৱা নাযায়। টোপনি কি আচৰিত বস্তু নহয়নে? যদি আহে সকলো কথা পাহৰাই দিয়ে আৰু যদি নাহে কিমান যে স্মৃতি সোঁৱৰাই দিয়ে। প্ৰশংসা আৰু সমালোচনা দুয়োটা গ্ৰহণ কৰি আগবাঢ়ক, কিয়নো এপাহ ফুলৰ বাবে ৰ'দ আৰু বৰষুণ দুয়োটাই লাগে। এটা কথা সকলো সময়তে মনত ৰাখিব, আপুনি নিজক সকলোতকৈ বেছি সময় দিয়ক, কিয়নো আপোনাৰ বাবে সকলোতকৈ দৰকাৰী কোন জানে? আপুনিয়েই। কষ্ট আৰু ভালপোৱা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কিয়নো কষ্ট প্ৰকাশ কৰিলে হাঁহিৰ পাত্ৰ হ'বা আৰু ভালপোৱা প্ৰকাশ কৰিলে অৱহেলাৰ পাত্ৰ হ'বা। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে মৃত্যুতকৈ কঠিন হৈছে জীৱন, কিয়নো বিপদ আপদ অসুখ অশান্তি আদি জীৱনতেই ভোগ কৰিব লগা হয়। মৃত্যুৱে কেৱল মুক্তিহে দিয়ে। গীতাত কোৱা হৈছে যে জ্ঞান ধনতকৈ অধিক উত্তম, কাৰণ ধনক আপুনি ৰক্ষা কৰিব লাগে, কিন্তু জ্ঞানে আপোনাক ৰক্ষা কৰে। মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, সেইবোৰ মানুহৰ পৰাহে দূৰত থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই। সদায় সাজু হৈ থাকিবা বন্ধু, কাৰণ সময়, মানুহ, ভাগ্য আৰু পৰিস্থিতি কেতিয়া সলনি হৈ অন্য ৰূপ লয় কোনেও ক'ব নোৱাৰে। হাঁহি ধুনীয়া হয় হাঁহিব জানিলে, কথা সুন্দৰ হয় ক'ব জানিলে, সম্পৰ্ক সুন্দৰ হয় বিশ্বাস আৰু বুজা পৰা থাকিলে, আৰু এই সকলোবোৰ ধুনীয়া হয় এটা ভাল মন থাকিলে। সেই সদায় এটা ভাল মনৰ গৰাকী হ'বলৈ যত্ন কৰক। কথাবোৰ যিমানেই চিধা আৰু স্পষ্ট হ'ব, সিমানেই তোমাক ভাল পোৱা মানুহৰ সংখ্যা কমি যাব। প্ৰেম এনেকুৱা এটা অনুভৱ যিয়ে মানুহক কেতিয়াও হাৰিব নিদিয়ে, আৰু ঘৃণা এনেকুৱা এটা অনুভৱ যিয়ে মানুহক কেতিয়াও জিকিব নিদিয়ে। মানুহ বিনা মুহূৰ্তত জন্ম হয় আৰু বিনা মুহূৰ্তত মৃত্যু হয়, কিন্তু গোটেই জীৱনটো শুভ মুহূৰ্ত বিচাৰি ফুৰোতেই যায়। মনত ৰাখিব, নিজৰ ওপৰত বিশ্বাস কৰক, ওপৰৱালাক বিশ্বাস কৰক, সকলো ঠিক হৈ যাব। যিজনে নিজৰ বেয়া সময় দেখিছে তেওঁ কেতিয়াও আনৰ বেয়া হোৱাটো নিবিচাৰে। আচলতে যি দেখিছোঁ, স্বাৰ্থপৰ মানুহবোৰেই সদায় সুখত থাকে। জীৱনত যিমানেই ধুমুহা নাহক কিয়, মই কেতিয়াও আঁতৰি নাযাওঁ তোমাৰ পৰা, কিন্তু যিদিনা উপলব্ধি কৰিম তোমাৰ দুখৰ কাৰণ, সিদিনা মই নিজেই আঁতৰি যাম তোমাৰ পৰা বহু দূৰলৈ। আপুনি যদি সঁচা কথা মনে মনে সহ্য কৰি থাকিব পাৰে, তেতিয়া আপুনি ভাল, কিন্তু সন্মুখত যেতিয়া চিধা চিধিকৈ কৈ দিব, আপোনাৰ সমান বেয়া আৰু কোনো নাই। সপোন যিমান ৰঙীন হয়, বাস্তৱ সিমানেই কঠিন হয় বন্ধুসকল। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ বাবে যোগ্যজন আৰু শ্ৰেষ্ঠজন থাকি যাব। অবিশ্বাস্য হ'লেও সত্য, টকা অবিহনে পুৰুষৰ জীৱন আৰু ৰূপ অবিহনে নাৰীৰ জীৱন কষ্টকৰ। কষ্টৰ পৰিমাণ যিমানে বাঢ়ি যায়, তেতিয়া মানুহে কান্দিব এৰি মনে মনে থাকিবলৈ শিকি যায়। জন্মৰ পৰাই অভাৱ শব্দটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। সেয়ে কেতিয়াও মানি নল'ব অভাৱে স্বভাৱ নষ্ট কৰে বুলি। আপত্তি নাই, দুখ নকৰোঁ, যি পাইছোঁ তাতেই সুখী, কোনোবাইতো এইখিনিও পোৱা নাই। দেউতাকৰ টকাৰে দামী গাড়ী লৈ ঘূৰি ফুৰা ল'ৰাবোৰতকৈ সৰু সৰু কাম কৰি ঘৰখন চলাই চাইকেল চলোৱা ল'ৰাক বেছি সন্মান কৰোঁ। যি মানুহে আনৰ কথা অলপো ভাবিব নোৱাৰে, তেনে মানুহ হোৱাৰ অৰ্থ নাই। জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন যিয়ে স্বাৰ্থ নোহোৱাকৈ ভাল পাব আৰু প্ৰয়োজন নোহোৱাকৈয়ে খবৰ ল'ব।
জীৱনৰ অভিজ্ঞতাবোৰে এটা কথাই শিকাইছে যে জীৱনত সবতকৈ গভীৰ আঘাত আমাক আমাৰ আপোনবোৰেই দিয়ে। মোৰ আপোনবোৰেই মোক শিকাইছে যে কোনো আপোন নহয় এই পৃথিৱীত। বন্ধুসকল, জীৱনত কিছুমান বস্তু আমাৰ জেদৰ কাৰণে নহয়, বৰঞ্চ আমাৰ আত্মসন্মানৰ বাবেহে এৰিব লগা হয়। বন্ধুসকল, যদি কোনোবাই আপোনাৰ অবিহনে সুখেৰে আছে, তেন্তে তেওঁ সুখেৰেই থাকিব দিয়ক। মিছাতে তেওঁৰ পিছত পৰি নিজৰ আত্মসন্মানকণ নেহেৰুৱাব। যিজনে আপোনাৰ জীৱনৰ পৰা যাবলৈ বিচাৰিছে তেওঁক যাবলৈ দিয়ক। আজি যদি তেওঁ ৰখিও যায়, তথাপি কাইলৈ তেওঁ গুচিয়েই যাব। যেতিয়া ভাগ্যই আপোনাৰ লগ নিদিয়ে, তেতিয়া বুজি ল'ব যে আপোনাৰ কঠোৰ পৰিশ্ৰমেই আপোনাৰ লগ দিব। জীৱনত সফলতা প্ৰাপ্ত কৰাটো ইমান ডাঙৰ কথা নহয়, কিন্তু এই সফলতাক চম্ভালি ৰখাটোহে বহুত ডাঙৰ কথা। অজ্ঞানী হোৱাটো ইমান লাজৰ কথা নহয়, যিমান নেকি শিকিবলৈ ইচ্ছা নকৰাটো। কাৰোবাক যদি প্ৰেম কৰা, তেন্তে ইমানেই কৰা যে তেওঁ যদি কিবা বিপদত পৰে, তেন্তে সবতকৈ প্ৰথমে কেৱল তোমাক মনত পেলায়। জীৱনৰ এনেকুৱা এটা পৰিস্থিতিত বৰ্তমান মই জীয়াই আছোঁ যে কিবা এচিভ কৰিলেও একো আনন্দ নালাগে মনত, আৰু কিবা হেৰুৱালেও একো দুখ অনুভৱ নহয়। জীৱনত যেতিয়াই মোৰ কাৰোবাৰ প্ৰয়োজন হৈছে, তেতিয়া মই নিজকে সদায় অকলশৰেই পাইছোঁ। যিবোৰ আচৰণ বেলেগে আপোনাক কৰাটো আপুনি কেতিয়াও পচন্দ নকৰে, তেনেধৰণৰ আচৰণ আপুনিও বেলেগৰ লগত কেতিয়াও নকৰিব। যেতিয়ালৈকে তুমি কিবা এটা বনি যাব নোৱাৰা, তেতিয়ালৈকে না কোনোবাই তোমাক সন্মান দিব, না কোনোবাই তোমাৰ কথা শুনিব। এইটো এটা অপ্ৰিয় হ'লেও সত্য কথা। যিজনৰ মনটো ডাঙৰ হয়, সেইজনেই দুখ কষ্টও সিমানেই ডাঙৰ হিচাপে পায়। কিছুমান আমাৰ ইমানেই শুভাকাংক্ষী থাকে, ইমানেই ভাল চিন্তক থাকে যে আমাৰ কিবা ভাল হ'লেই চিন্তা কৰিবলৈ লয়। জীৱনত কিছুমান ভাল বন্ধু থকাটো খুবেই প্ৰয়োজন, কাৰণ সকলো সময়তে প্ৰেমে আমাৰ লগ নিদিয়ে। বন্ধুসকল, জীৱনত ভুল হোৱাটো এটা প্ৰকৃতি, ইয়াক মানি লোৱাটো হৈছে সংস্কৃতি, আৰু ভুলটো শুধৰাই লোৱাটো হৈছে প্ৰগতি। আপোনাৰ প্ৰেমীজন লাগিলে দুখীয়াই হওক, কিন্তু তেওঁ ভাল হ'ব লাগে, যিয়ে নেকি আপোনাক সন্মান কৰে। এয়া একো প্ৰয়োজন নহয় যে সকলো শিক্ষা কেৱল কিতাপৰ পৰাই শিকিব পাৰি। কিছুমান শিক্ষা আমাক জীৱন আৰু সম্পৰ্কবোৰেও দি যায়। সকলো মানুহৰে জীৱনত কিবা নহয় কিবা প্ৰতিভা নিশ্চয় থাকে, কিন্তু মানুহে ইয়াক বেলেগৰ নিচিনা বনিবলৈ গৈ নষ্ট কৰি পেলায়। নিজৰ চিন্তা শক্তি যদি ধুনীয়া হয়, তেন্তে এই পৃথিৱীৰ সকলো ধুনীয়া দেখা যায়, আৰু যদি চিন্তা শক্তি বেয়া হয়, তেন্তে এই পৃথিৱীত সকলো বস্তু বেয়াকৈ দেখা পোৱা যায়। আজিটোক এইটো ভাবি কেতিয়াও বৰবাদ নকৰিবা, মোৰ হাতত বহুত কালি আছে বুলি, কিয়নো আজি কেতিয়াও নাযায় আৰু কালি কেতিয়াও নাহে। কি যে আচৰিত ধৰণৰ মানুহ আছে আজিৰ এই পৃথিৱীত, কথাবোৰক ধৰি ৰাখি মানুহকে এৰি দিব পাৰে। কাণত টকা পইচা আৰু পাৱাৰক নহয়, বৰঞ্চ স্বভাৱ আৰু সম্বন্ধবোৰকহে গুৰুত্ব দিব লাগে। জীৱনটো আৰু বেটাৰ বনাবলৈ আৰু ভাল বনাবলৈ মোৰ লগত কি হৈ আছে এইটো ভবাৰ সলনি মই কি কৰি আছোঁ এইটো ভাবিব লাগে। মা